পৰিষদীয় নিৰ্বাচনৰ বাবে আজি পুনৰ প্ৰচাৰ অভিযান চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উদালগুৰি জিলাত ৩খনকৈ প্ৰচাৰ সভাত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। দলীয় প্ৰাৰ্থীৰ হৈ জনসভা সম্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনে পুনে আপোনালোকক সেই সভাস্থলীলৈ লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা মুছাদ্দিক হুছেইন আমাৰ সৈতে সংযুক্ত হৈছে। মুছাদ্দিক, আজি পুনৰ ৩খনকৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চলাব বুলি জানিব পৰা গৈছে। প্ৰতিকূল পৰিৱেশৰ মাজতো ইতিমধ্যে নিৰ্বাচনী গৰম বতাহ ইমূৰৰ পৰা সিমূৰলৈ বৰভূমিত বৈ আছে। গোটেই খবৰখিনি আমাক জনাওক। নিশ্চয়কৈ ৰাজদীপ, ক'ব লাগিব অহা ২২ ছেপ্টেম্বৰত মাজত মাত্ৰ 10টা দিন বাকী, আৰু এই 10 দিন পিছতে আচলতে অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন। আৰু ইতিমধ্যে আজি ওদালগুৰিত বিশেষকৈ 2টা পাৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰীয়ে তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাব। ইতিমধ্যে মই কেমেৰা সহযোগী বাবুৰিয়ানে দেখুৱাই আছে, এয়া মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় অৰ্থাৎ মন্ত্ৰী ইয়াত আহি উপস্থিত হৈছে। সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ। ডিমাকুছী ভেৰগাঁৱত ঠিক দিনৰ 11:30 বজাৰ লগে লগে আহি পাব মুখ্যমন্ত্ৰীগৰাকী, আৰু এনেধৰণে আচলতে ব্যাপক প্ৰস্তুতিৰে তেখেতসকলে আচলতে যি নিৰ্বাচন, এই নিৰ্বাচনৰ আজি প্ৰচাৰত অংশগ্ৰহণ কৰিব। মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ। ইয়াত আচলতে প্ৰাক্তন মন্ত্ৰী নৱ দলৈ ডাঙৰীয়া আছে, মই তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা জানিম কি ক'ব। দাদা, আজি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ BTC এইবাৰ বিজেপিৰ দখলত হ'বনে? কি হয়, BTC এইবাৰ বিজেপিৰ দখলত থাকিবনে? আপোনালোকে সকলোৱে দেখিছে, আজি আমাৰ BTC এৰিয়াৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ সভা, আৰু খন্তেক পিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ডাঙৰীয়া উপস্থিত হ'বই। আৰু ইয়াৰ জনসমাগমৰ জৰিয়তে আপোনালোকে নিশ্চিতভাৱে এটা বাৰ্তা পাইছে যে BTC-বাসী ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ইয়াৰ এখন সুন্দৰ এক শক্তিশালী এটা চৰকাৰ গঠন কৰিব হোৱাটো বিচাৰিছে, আৰু ৰাইজৰ স্বতঃপুষ্ট সঁহাৰিয়ে এই কথাটো মানে আমি জানিব পাৰিছোঁ। নিশ্চিতভাৱে আমাৰ লগত আছে পীযুষ হাজৰিকা ডাঙৰীয়া, মই তেখেতৰ পৰা জানিম মই তেখেতৰ পৰা জানিম। প্লিজ কওক। ভাল হ'ব, আমাৰ ৰাইজ দলে বলে ওলাই আহিছে, গতিকে আমি জিকিম বুলি দৃঢ় বিশ্বাসী। আজি কেইখন সভাত? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ওদালগুৰিৰ 3খন সভাত অংশগ্ৰহণ কৰিব আৰু তামোলপুৰৰ গুৰেশ্বৰত এখন অংশগ্ৰহণ কৰিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ আজি 3খন সভা অনুষ্ঠিত হ'ব। ওদালগুৰিত আপুনি দীৰ্ঘদিন ধৰি বাহ পাতি আছে, ইয়াৰ গাৰ্জেন মিনিষ্টাৰ 7টা সমষ্টিত আছে। ভাল দেখিছোঁ, বাকী ৰাইজৰ হাতত, ৰাইজ আমাৰ কাৰণে ভগৱান, ৰাইজে আমাক আশীৰ্বাদ কৰিব বুলি মই আশাবাদী। নিশ্চিতভাৱে আচলতে এয়া দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য, আৰু এনেধৰণে আচলতে আজি ওদালগুৰিত বিশেষকৈ মুখ্যমন্ত্ৰী আছে, প্ৰাক্তন সাংসদ সন্তোষ কুজুৰি ডাঙৰীয়া আছে, মই তেখেতৰ পৰা জানিম। কি ক'ব দাদা, আপোনাৰ এইটো গৃহ সমষ্টি, এতিয়া কি ধৰণে আপোনালোকে বিজেপি হাঁহি মাৰিবলৈ সক্ষম হ'ব? ইমান ধুনীয়া পৰিৱেশ, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু মুখ্যমন্ত্ৰীক আদৰিবলৈ সকলো ৰাইজ আজি মানে সাজু হৈ আছে। আৰু আমি নিশ্চিত হৈছোঁ যে ওদালগুৰি জিলাৰ যি 7টা পাৰিষদীয় সমষ্টিত যি আমাৰ প্ৰাৰ্থিত্ব দিয়া হৈছে, আজিৰ তাৰিখত মই দেখিবলৈ পাইছোঁ, মোৰ এটা অনুমান 7টাত হয়তো আমি 7টা জিকিলেও কোনো আচৰিত হ'বলগীয়া নাই। মানে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। গোটেই ৰাইজ সদল বলে ওলাই আহিছে, বিজেপিক ভোট দিবলৈ ওলাই আহিছে, মুখ্যমন্ত্ৰীক সমৰ্থন দিবলৈ ওলাই আহিছে। গতিকে মোৰ এটা অনুমান যে 7টা পাৰিষদীয় সমষ্টিত আমি 7টাতে আমি জিকিবলৈ সক্ষম হ'ম। এইবাৰ বিজেপিত আপোনালোকে এককভাৱে মেজিক সংখ্যক পাব? নিশ্চয়কৈ, যিহেতু আমি 7টাতে জিকিম। বাকী মই তামোলপুৰ, বাস্কা বা কোকৰাঝাৰ বাৰু মই যোৱা নাই, কিন্তু ওদালগুৰিৰ পৰিৱেশটো খুবেই ভাল। আৰু ওদালগুৰিৰ মানে গোটেই মানুহখিনি, সকলো জনগোষ্ঠীৰ মানুহে, আদিবাসী মানুহেই হওক, বড়ো মানুহেই হওক, ৰাভাই হওক, বেংগলীয়ে হওক, কোচ ৰাজবংশী হওক, সকলো জনগোষ্ঠীৰ মানুহে বিজেপিৰ পক্ষত বিজেপিক ভোট দিবলৈ আজি ওলাই আহিছে, মুকলিভাৱে ওলাই আহিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মুছাদ্দিক হুছেইন আমাক ওদালগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ বাবে।